हेलो एभ्रिवान खुलुमबाय नमस्कार आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बयखौबो बरायनाय बावहरनाय थाबाय আজি आছিলে 1 केजी स्ट्रबेरी केक एटार अर्डार লগতে ক্লায়েন্টৰ ডিমান্ড আছিলে যে কেকটো পিংক কালাৰৰ হ'ব লাগিব স্ক্ৰেচটো মই ৰাতিপুৱাৰ ভাগতে বনাই পিনে ক্ৰাম্বছ কোট কৰি পিনে ফ্ৰিজত থৈ দিছিলো তাৰ পিছত সেকেন্ড লেয়াৰ দিয়াৰ সময়তে মই এই ভিডিঅ'টি আৰম্ভ কৰিছো কিয়নো আপোনালোকক ক্ৰাম্বছ কোটিং আৰু লেয়াৰিং কেনেকৈ কৰে প্ৰত্যেকটো ভিডিঅ'তে দেখুৱা হয় সেইবাবে আজি মই নেদেখুৱালো ডাইৰেক্ট সেকেন্ড লেয়াৰত কেনেকৈ ভিক্ৰিম এপ্লাই কৰে মই তাৰ পৰা ষ্টাৰ্ট কৰিছো সাইডত মই এনেকৈ স্ক্ৰেপাৰৰ লগত এটা ডিজাইন কৰি লৈ পিনে ওপৰত পেলেট নাইফৰ লগত সিম্পল এটা ডিজাইন বনাই দিছো আৰু ডাঙৰ ষ্টাৰ নোজলৰ হৈতে এনেকৈ ৰ'জ বনাই দিছো কেকটো দুই সাইডত দুটা ডিজাইন কৰিছো দুটা কালাৰ লৈ লৈছো এটা ৰেড পিংক আৰু এটা পুৰা হোৱাইটত লৈছো কালাৰটো অকমান মিক্স আপ কৰি আৰু ঘন ষ্টাৰ নোজলটো লৈ পিনে এনেকৈ কলিডৰে ডট ডট কেটামান দি দিছো সৰু সৰুকো দুটামান দিয়া হৈছে যত দৰকাৰ হৈছে যাতে কেকটো অকমান ভাল দেখি বিশেষ তেনেকুৱা একো ডিজাইন নাছিলে যেহেতু হঠাৎকৈ আহা কেকৰ অৰ্ডাৰ আছিলে সো তেওঁলোকক সিম্পলতে লাগে তেওঁলোকৰ ডিমান্ড হিচাপে মই কেকটো বনাবলৈ চেষ্টা কৰিছো লাষ্টত এনেকৈ কেকৰ বৰ্ডাৰটো দি দিছো 30 নম্বৰ নোজলটো ইউজ কৰি পিনে আৰু কেকৰ যিখিনি মাজত গেপছ থৈছিলো তাতে হ্যাপি বাৰ্থডে বুলি নামটো লিখি দিয়া হৈছে আৰু হেকত দুটামান গোল্ডেন কালাৰৰ স্প্ৰিংকল সুগাৰ বল ইউজ কৰি পিনে কেকৰ ডিজাইনটো হেক কৰা হৈছে সো আজিৰ কেকৰ ডেকোৰেশন খিনি এখিনি আছিল কেনেকুৱা পালে আপোনালোকে জনাব তাৰ লগতে এটা এনাউন্স কৰিব বিচাৰিছো যে মোৰ আগন্তুক হবলগিয়া বেসিক টু এডভান্স কেক বেকিং ক্লাস 31 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে যোন সকল ইচ্ছুক তেওঁলোকে মোক কন্টাক্ট কৰিব পাৰে মোৰ কন্টাক্ট নম্বৰটো ডেসক্ৰিপচন বক্সত পাই যাব আজিলৈ এখিনি আছিল আকৌ এটি ভিডিঅ'ত লগ পাম তেতিয়ালে বাই বাই